Okay, so আজি আমি এইটো ক্লাছত সলভ কৰিম এক্সাৰসাইজ 4.2 কোৱেশ্চন নম্বৰ 1 ৰ 5 নম্বৰ ওকে 5 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে 100x² - 20x + 1 ওকে ইয়াৰ আমাক মূল ওলাব লাগে তেন্তে প্ৰথমতে আমি কি কৰিব লাগিব যেটো x² সহগ আছে আৰু শেষৰ ধ্ৰুবক পদ একটো আমি পূৰণ কৰিব লাগিব তো 100 আৰু 1 পূৰণ হ'লে কিমান হ'ব 100 এ হ'ব ওকে এটা যদি আমি চাও মাজত কি বনাব লাগিব যেহেতু ধ্ৰুবক পদৰ আগত প্লাস 1 ৰ আগত প্লাস আছে প্লাস কৰি আমি 20 বনাব লাগে এটো ভাঙি পলাই 100 টো ভাঙি পলাই প্লাস কৰি আমি কিমান বনাব লাগিব 20 আৰু 100 টো আমাৰ এটা ইজি আছে কি হয় 10 গুণ পূৰণ কৰিলে কি হয় 100 হয় তো আমি ভাঙি থাকিব না লাগিব 10 গুণ 100 হয় তো ইয়াৰ পৰা মই 10 আৰু 10 যোগ কৰিলে কিমান হ'ব 20 হ'ব তো এটো ইজি আছিল তো এটো মই লিখিব পাৰো 100x² 100x² হ'ব এটো 20 তো মই কি লিখি পাৰিম 10 যোগ 10 ওকে যোগ কৰি কি কৰিলো কাৰণ এটো যেটো ধ্ৰুবক পদ আছে তাৰ আগত যোগ চিন আছে যোগ চিন থাকিলে যোগ কৰিব নাম আৰু বিয়োগ থাকিলে বিয়োগ চিন বিয়োগ কৰি ওকে এটো +1 আছে হেকত +1 = 0 ওকে ইয়াৰ লগত x আছিল তো x টো আমি ব্ৰেকেটৰ বাহিৰত লিখিলো এতিয়া এটো 100x² তো 100x² হ'ব মাইনাস এটো 10 আৰু x পূৰণ হ'ব তো 10 * x 10x এটো প্লাসে মাইনাস হলে এটো প্লাসে মাইনাসে কি হ'ব মাইনাস আকৌ এটো 10 * x কিমান হ'ব 10x ওকে আৰু ইফালে +1 সমান কি লিখি পাৰো 0 এটা এই দুটাৰ পৰা কমন ল'ব লাগিব ইয়াতো 10 গুণ 100 আছে এটো 10 আছে তো মই 10 কমন ল'ব পাৰিম ইয়াত x দুটা আছে এটো x এটা আছে তো দুটাৰ পৰা এটা মিলি আছে তো এটা আমি কমন ল'ব পাৰিম তো ইয়াৰ হৈ গল আমাৰ 10 গুণ 100 এটা 10 বাহিৰত এটা 10 ভিতৰত দুটা x ৰ পৰা এটা বাহিৰত তেনে এটা থাকিব ভিতৰত গোটেইটো 10x টোৱে বাহিৰত গুচি গ'ল দুটা থাকি যাব 1 ওকে গোটেইখিনি গুচি গ'লে 1 থাকি যায় মাইনাস আছে তো ইয়াত মাইনাস থাকিলে মই কৈছিলো ইয়াত যদি মাইনাস থাকে সদায় মাইনাস কমন আহিব তো এই দুটাৰ পৰা একো মিলা নাই একো নিমিলা থাকিব 1 তো এটো হৈ যাব আমাৰ 10x এটো যেহেতু ইয়াত কি কলো মই মাইনাস টো কমন যায় সেইকাৰণে প্লাস চিন থাকিলে মাইনাস হ'ব আৰু ইয়াত মাইনাস থাকিলে প্লাস হৈ যায় ওকে আৰু 1 আছে তো 1 এ থাকিব সমান 0 এটা যদি আমি চাও এই ব্ৰেকেটৰ ভিতৰত 10x - 1 আছে আৰু 10x - 1 আছে মানে আমাৰ आंसरটো শুদ্ধ আছে ঠিকে কৰি আছো আমি ওকে যদি নিমিলে তেতিয়া গম পাবা তো কিবা এটা ভুল হৈছে তো যেটো মিলি আছে আমি ইয়াত লিখিম 10x - 1 দুটা ব্ৰেকেটৰ মিল থকাটো এটা বাকি কি থাকি গল বাকি থাকি যোৱাটো আমি বেলেগ ব্ৰেকেটত লিখিম এটো হৈ যাব আমাৰ 10x তো 10x আৰু -1 ওকে তো ইয়াত এই যেতিয়া আমি শেষৰ এটো দুটা ব্ৰেকেটত লিখিম তেতিয়া দুটা ব্ৰেকেটৰ মাজত একো চিন নাথাকে এটো মনত ৰাখিবা এতিয়া এটো আমি দুভাগ কৰি দিব লাগিব 10x - 1 = 0 और ইফালেও কিমান আছে 10x - 1 সমান কি আছে 0 আছে ওকে তো এতিয়া আমি এটো ভাগ কৰি দিম এটো 10x তো 10x এ হ'ব খুফালে এটো -1 আছে খুফালে গলে +1 আৰু ইফালে যদি আমি চাও 10x এটো -1 আছে খুফালে গলে +1 দুটা একে হয় তো ইয়াৰ পৰা আমি এটাকে কি কৰিব পাৰো x = ইফালে 1 থাকিব 10 টো ইফালে পূৰণ হৈ আছিল খুফালে গলে হৰত যাব তো 1/10 হ'ব ইয়াতো আমাৰ যদি আমি চাও 10 টো ইয়াত পূৰণ হৈ আছিল খুফালে গলে আমাৰ হৰত যাবগে এটো হ'ব আমাৰ 1/10 তো এটো হৈ গলে এটা आंसर এটো এটা आंसर দুটা আৰু আমাৰ কি হয় দুটা একে মূল লাইছে আৰু মূল দুটা আমাৰ কি হয় 1/10 আৰু 1/10 ওকে এটোই হ'ব আমাৰ 5 নম্বৰৰ সমাধান